গদাধৰ সিংহই ছদ্মবেশে অনাই বনাই ঘূৰি ফুৰোঁতে আউনীআটী সত্ৰৰ ভকতসকলে তেওঁক বৰ বেয়া ব্যৱহাৰ কৰিছিল। আকৌ বন্দৰপ্ৰভু ফুকন আৰু আন বিষয়াৰ লগত মিলিত হৈ কলিয়াবৰত যেতিয়া গদাধৰক ৰজাপাতি গড়গাঁৱলৈ নাৱেৰে যাওঁতে বাটতে দক্ষিণপাটৰ সত্ৰাধিকাৰ ৰামবাপুৱে গদাধৰক ৰজা নাপাতিবলৈ মন্ত্ৰীসকলক অনুৰোধ কৰিছিল। এই দুটা কাৰণে গদাধৰ সিংহই বৰ অপমানবোধ কৰিছিল। যেতিয়া তেওঁ আহোমৰ সিংহাসনত বহিল তেতিয়া এই দুই সত্ৰাধিকাৰকে ধৰি আনিবলৈ তেওঁ সৈন্য পঠায়। তেতিয়া আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱ বাপু পলাই হাৰে, কিন্তু দক্ষিণপাটৰ সত্ৰাধিকাৰ ৰাম বাপুক ধৰি শাস্তি দিয়াৰ লগতে তেওঁ সকলো সা সম্পত্তি বাজেয়াপ্ত কৰে। সেই সময়ত গদাধৰ সিংহই বহি খোৱা ভকতবোৰৰ প্ৰতিপত্তি আৰু আড়ম্বৰ দেখি তেওঁ আচৰিত হৈ পৰে। তেওঁ ভাবিলে যে সকলো মানুহে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি ভকত হ'লে অসমৰ উন্নতি নহ'ব। সেইবাবে গদাধৰ সিংহই ভকতসকলক অমানসিক অত্যাচাৰ কৰিবলৈ ধৰে। এই বহি খোৱা ভকত দূতসকলৰ দ্বাৰা এটা দীঘল আলি বনাইছিল। এই আলিটোকে ধুদৰ আলি বুলি কোৱা হয়।